নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে এই কিতাপখন, যাৰ নাম শ্ৰীমদ গড গীতা যথাৰ্থ গীতা। মানে অসমীয়া ভাষাত লিখা আছে গীতা ভাগৱতৰ বিষয় লৈ এইখন কিতাপ। এইখন কিতাপৰ বিষয়ে আপোনালোকে ইমান হয়তো নাজানিব পাৰে, হয়তো জানিবও পাৰে, কাৰণ গীতা বুলিবলৈ সকলোৱে গম পায় যে গীতা কি বস্তু। ভাগৱত গীতা ইয়াত কাৰণ ভাগৱত বুলি লিখা আছে, যিহেতু আপোনালোকে গম পাইছে অলপ চলপ। কিন্তু এই কিতাপখন মানে ভাগৱত গীতাৰ লগত জড়িত হয়, 100% জড়িত, কিন্তু সম্পূৰ্ণ ভাগৱত গীতা নহয়। এই কিতাপখনৰ বিষয়ে ভিতৰত কি ধৰণে আছে চাই লওক আপোনালোকে। এখন গদ্য আকাৰত আছে। ভাগৱত গীতাখন অৰিজিনেলি মানে সাধাৰণতে পদ্য আকাৰে লিখা হোৱা হৈছে, ব্ৰজাৱলী ভাষাত হয় নাইবা অসমীয়া ভাষাত, কিন্তু এইখন শুদ্ধ অসমীয়া ভাষাত গদ্য আকাৰত লিখা গৈছে ভাগৱত গীতাখনৰ বিষয়ে। এই কিতাপখনৰ বিষয়ে মই এটা বিজ্ঞাপন পাইছিলোঁ টেলিগ্ৰামৰ পৰা। বিজ্ঞাপনটোৰ ওপৰত ভিত্তি কৰি পেলাই মই কিতাপখন অৰ্ডাৰ কৰিছিলোঁ। আৰু টেলিগ্ৰামত এনেকুৱা এটা বিজ্ঞাপন পাইছোঁ, যিটো বিজ্ঞাপনত লিখা আছে যে মাত্ৰ 1 টকা নোহোৱাকৈ আপুনি এইকেইখন কিতাপ অৰ্ডাৰ কৰিব পাৰিব। আপুনি নিজৰ এড্ৰেছত দি পেলাই অৰ্ডাৰ কৰি দিয়ক। আজি মই 1 মাহমানৰ আগতে অৰ্ডাৰ কৰিছিলোঁ, আজি মই পাই গ'লোঁ। আজি 1 মাহমান হয়তো বেছি হ'ল, কিবা কাৰণ চাগে অলপ ডিলে হ'ব পাৰে, কিন্তু 1 মাহমানৰ ভিতৰত মই পাই গ'লোঁ কিতাপখন। মোৰ কিতাপখনৰ প্ৰতি একদম বহুত ভাল এটা ধাৰণা আছে, কাৰণ মই জানো এখন আমাৰ হিন্দু শাস্ত্ৰৰ মতে এখন ভাল কিতাপ। যিসকলে ভাগৱত গীতা বিষয়ে নাজানে তেওঁলোকে এখন পঢ়িব পাৰে। আমাৰ হিন্দু শাস্ত্ৰৰ ভিতৰত একদম শ্ৰেষ্ঠ গ্ৰন্থ বুলি ক'ব পাৰি ভাগৱত গীতা। আপোনালোকে গুগল চাৰ্চ কৰি চাব পাৰে ভাগৱত গীতাক আমাৰ হিন্দু শাস্ত্ৰৰ কিমান ওপৰৰ ধৰ্মগ্ৰন্থ হয়। আৰু এই গ্ৰন্থখনৰ ওপৰত আমেৰিকা নিচিনা দেশেও এই কিতাপখনক কিমান গুৰুত্ব দিয়ে, সেইটো আপোনালোকে গুগল চাৰ্চ কৰিলে গম পাব। কাৰণ বৰ্তমান ইণ্টাৰনেটৰ যুগটো, সেইকাৰণে মই কৈ আছোঁ গুগল চাৰ্চৰ বিষয়ে। কাৰণ আপুনিতো ওচৰ চুবুৰীয়া খুলিলেখিনি গম নাপাব, গতিকে গুগল চাৰ্চেই কৰিব লাগিব। আজিকালি গুগল চাৰ্চটো ওচৰ চুবুৰীয়াতকৈ বহুত ওপৰত, সেইকাৰণে কৈছোঁ। আৰু চাওক, ইয়াত মই পেজখিনি আপোনালোকক অলপ চলপ লুটিয়াই কৰি দেখুৱাই দিছোঁ। ইয়াত সম্পূৰ্ণ শুদ্ধ অসমীয়াত দেখুওৱা হৈছে। ইয়াত কোনো নিভাঁজ শব্দ নাই, সম্পূৰ্ণ অসমীয়া শব্দ। ইয়াত কোনো ধৰণৰ বেলেগ ধৰণৰ শব্দ নাই। আপোনালোকক দেখিছে, ইয়াত সম্পূৰ্ণ শুদ্ধ অসমীয়াত লিখি কিতাপখন প্ৰকাশ কৰিছে। আপোনালোকে হয়তো ফেচবুকত এই বিজ্ঞাপনটো পাব পাৰে, পাই পেলাই আপোনালোকে চাগে ভাবিছিলে কি এৰি দিছে। পাইছে, বহুত মানুহে পাইছে, এই বস্তুটো নোপোৱাকৈ থকা নাই। ময়ো পাইছিলোঁ, মই টেলিগ্ৰামত পাইছিলোঁ, ফেচবুকতো পাইছিলোঁ, কিন্তু মই ফেচবুকতো গুৰুত্ব দি টেলিগ্ৰামত পালোঁ যে টেলিগ্ৰামতো মই গুৰুত্ব দি পেলাই অৰ্ডাৰ কৰি দিলোঁ। অৰ্ডাৰ কৰি দিয়াৰ লগে লগে তাৰপিছত মোলৈ মেছেজ আহিল যে হয়, আপোনাৰ অৰ্ডাৰটো একচেপ্ট কৰা হৈছে। মইতো ভাবিছোঁ ফ্ৰী চাগে, ক'ত আহিব, নাহিবও পাৰে। ঠিক আছে বাৰু, সেইবুলি মই এৰি দিলোঁ। কিন্তু অলপ দিনৰ পিছত আপোনাৰ ডেলিভাৰী একচেপ্টেড, আপোনাৰ অৰ্ডাৰটো আপুনি ট্ৰেক কৰি চাব পাৰে, আপোনাৰ অৰ্ডাৰ ID এইটো, বছ এনেকৈ মেছেজ আহিছে। মই অৰ্ডাৰ IDটো চালোঁ, হয়, মই বস্তুটো বাই পোষ্টত আহিছে। এইটো মানে কুৰিয়াৰ ছাৰ্ভিচত নাহে, পোষ্টেলত আহিব। আপুনি যদি অৰ্ডাৰ কৰে পোষ্টেলত পাব। আৰু চাওক, এই কিতাপখন বহুত মহত্বপূৰ্ণ কিতাপ, দেখিছেনে নাই? কিতাপখন নামটো চাওক, যথাৰ্থ গীতা। আৰু কিতাপখনৰ বাইণ্ডিং চাওক, কিমান স্পেচিয়েল কোৱালিটিত বনাইছে। এইখন কিতাপ মোক 1 টকা খৰচ নোহোৱাকৈ, 1 টকা নোহোৱাকৈ মোক আহি ঘৰত দিছে। এইখন পাব্লিছ হৈছে মুম্বাইৰ পৰা। এইখন পাব্লিছ হৈছে মুম্বাইত। এইটো পাব্লিছ হৈছে ক'ত চাওক আপোনালোকে, প্ৰিণ্ট হৈছে ক'ত, পাব্লিছ হৈছে ক'ত চাওক। মই আপোনালোক সকলো দেখুৱাই দিছোঁ, এইটো চাওক। প্ৰিণ্টেড বাই, চাওক, লালবাগ মুম্বাই। প্ৰিণ্টেড বাই মহিন্দ্ৰা এণ্টাৰপ্ৰাইজ, শ্বপ নং 9, কাটআউট টেৰেছ, ডক্টৰ SS ৰোড, লাহাং, মুম্বাই 400012। গতিকে ইমান দূৰৰ পৰা এখন কিতাপ মোক 1 পইচা খৰচ নোহোৱাকৈ দিছেহি।
কান্দিছে। আৰু মোৰ যিখিনি ফলোৱাৰ্ছ মই সকলোৱে কৈছোঁ, আপোনাক যদি হিন্দু হয় প্ৰকৃততে, এইখন হিন্দু ধৰ্মৰ কাৰণে বহুত প্ৰয়োজনীয় কিতাপ। আপোনাৰ জীৱনৰ মাইলক্ষতি হ'ব পাৰে, গতিকে আপোনালোকে পাৰিলে সংগ্ৰহ কৰক আৰু পঢ়ক। এইখন মই পঢ়িম, আপোনালোকেও পঢ়ক। আৰু এইখনৰ বিষয়টো মই নজনা নহয়, ভাগৱত গীতাখনত কি আছে, কোনে নাজানে, আপুনিও জানে হয়তো, ময়ো জানো, কিন্তু এইখনতো মই চাওঁ ইয়াত কি লিখা আছে। 2-4 পাতমানৰ পঢ়ি চাইছিলোঁ, কিন্তু বহুত সুন্দৰ লিখা আছে। সাধাৰণতে যিখিনি থাকিব লাগে তাতকৈ বহুত ভালদৰে বুজিব পৰাকৈ লিখা আছে। সাধাৰণতে এনেকুৱা ধৰ্মগ্ৰন্থবোৰ হয়তো ব্ৰজাৱলী ভাষাত থাকে, নাইবা এনেকুৱা পদ্য আকাৰে বা কবিতা আকাৰে থাকে। ইয়াত পদ্য আকাৰে নহয়, চব গদ্য আকাৰে শুদ্ধ অসমীয়া ভাষাত লিখা আছে। চাওক, ইয়াৰ কুপৰিণাম সাম্প্ৰদায়িকতাত মজি থকা ধৰ্মভীৰু সকলো কৰি আছে মধ্যকালীন ভাৰতত বাহিৰৰ পৰা অহা মুছলমান মাত্ৰ 12,000 আছিল। আজি 28 কোটি 12,000ৰ পৰা বাঢ়ি লাখ হ'ল হেঁতেন। আজি 12,000ৰ পৰা বাঢ়ি লাখ হ'লহেঁতেন, তাতকৈ বেছি কোটি হ'লহেঁতেন। ইহঁত যে 28 কোটিতকৈ বেছি হৈ আছে। সকলো হিন্দুৱেতো আপোনাৰে নিজৰ ভাই বন্ধু। যিসকল অস্পৃশ্যতাৰ বাবে নষ্ট হৈ গ'ল, তেওঁলোকে নষ্ট হোৱা নাই, কিন্তু তেওঁলোকৰ সনাতন অপৰিৱৰ্তনশীল ধৰ্ম নষ্ট হৈ গ'ল। যেতিয়া কোনো এটা বস্তু পথাৰত উৎপন্ন হয়, এই সনাতনক স্পৰ্শ নকৰে, তেতিয়াহ'লে সেই বস্তুৱে চুলে আৰু খালে সনাতন ধৰ্ম কেনেকৈ নষ্ট হ'ব পাৰে? ই ধৰ্ম নহয়, ই এটা কুৰীতিৰ পৰিস্থিতি আছিল, যাৰ ফলত ভাৰতত সাম্প্ৰদায়িকতা বাঢ়িলে, দেশৰ বিভাজন হ'ল আৰু ৰাষ্ট্ৰীয় একতাৰ সমস্যা আজিও আছে। এই কুৰীতিৰ কাহিনী বুৰঞ্জী পাতত ভৰ্তি হৈ আছে। হমীৰপুৰ জিলাত 50-60টা পৰিয়াল কুলীন ক্ষত্ৰিয়সকল আছিল। আজি তেওঁলোক সকলো মুছলমান হৈ গ'ল। এই সকলোবোৰ কথা মানে কি? এই সকলোবোৰ কথা আঁৰৰ কাহিনীটো কি মানে? এতিয়া শুনা, সকলোকে মই কৈছোঁ।